নমস্কাৰ সকলোকে। এই ভিডিঅ'টো লৈ অহাৰ উদ্দেশ্য হ'ল আহিবলগীয়া কমন এডমিশ্যন টেষ্ট আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো হ'বলৈ গৈ আছে ল' এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে। আৰু এই ভিডিঅ'টোত আমি কভাৰ কৰিছোঁ LLB এণ্ট্ৰেন্স এক্সামৰ ছেকশ্যন ডিৰ কিছুমান টপিক। যোনটো BA LLB এণ্ট্ৰেন্স হৈ গ'ল সেইটো যিহেতু অলৰেডি হৈ গ'ল, তো আমি কভাৰ কৰিছোঁ LLB এণ্ট্ৰেন্সৰ এক্সামিনেশ্যনৰ বাবে। আণ্ডাৰ ছেকশ্যন ডিৰ ভিতৰত আহিবলগীয়া কেইটামান টপিক আমি আলোচনা কৰিম, আৰু এই মোৰ প্ৰথম ভিডিঅ'টোত আমি প্ৰিএম্বলটো আলোচনা কৰিম। তো টপিক 1ত আছে দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো তাৰ মানে কি? তো হোৱাট ইজ প্ৰিএম্বল? আমি প্ৰিএম্বলৰ প্ৰথমতে ডেফিনেশ্যনটো জানি লোৱা উচিত হয়। The preamble is the introductory statement of the Indian Constitution. It explains the philosophy, objectives, ideals, and purpose of the Constitution. So, ইয়াতে আমি বুজি পাম যে কি প্ৰিএম্বল আচলতে কি হয়। প্ৰিএম্বল একচুৱেলি এটা জাষ্ট ইন্ট্ৰডাক্টৰী ষ্টেটমেণ্ট হয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত, আৰু ইয়াতে এক্সপ্লেইন কৰা হৈছে ফিলচফিৰ বিষয়ে, অবজেক্টিভ কি আমাৰ কনষ্টিটিউশ্যনখনৰ, আইডিয়েলছ আৰু পাৰপজ কি আমাৰ কনষ্টিটিউশ্যনখনৰ। আৰু ইয়াতে কয় যে কোনে কনষ্টিটিউশ্যনখন বনাইছে আৰু কিহৰ কাৰণে বনাইছে, what type of government India has, what rights and values of the constitution guarantees. আৰু the preamble is often called the identity card, soul or key to the constitution. মানে প্ৰিএম্বলক একচুৱেলি আইডেন্টিটি কাৰ্ড, সোল আৰু কি টু দ্য কনষ্টিটিউশ্যন বুলিও জনা যায় আৰু আমি ক'ব পাৰোঁ। তো অৰিজিনেল প্ৰিএম্বলটো আছিলে উই দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign democratic republic and to secure to all its citizens justice, liberty, equality, and to promote among them all fraternity, assuring the dignity of the individual and the unity of the nation in our Constituent Assembly. This 26th day of November 1949 we have adopt, enact and give to ourselves this constitution. এইটো আছিল প্ৰথম অৰিজিনেল প্ৰিএম্বলটো। তাৰপিছত এমেণ্ড কৰা হ'ল 1976ত, যোনটো 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হয়। 1946ত ইয়াতে আহি গ'ল উই দ্য পিপল অফ ইণ্ডিয়া having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens like justice, liberty, equality আৰু fraternity. So আমি ইয়াৰ পৰা কিছুমান keywords যদি আমি পঢ়ি চাওঁ তেতিয়াহ'লে আমি ভালকৈ মনত থাকিব যে কি কি ইয়াতে লিখা আছে। যেনেকৈ ইয়াতে মেনশ্যন কৰা আছে যে উই দ্য পিপল অফ ইণ্ডিয়া, ইয়াৰ মিনিংটো হ'ল যে the constitution derives its authority from the people. পিপলৰ পৰাই অথৰিটি ডিৰাইভ কৰা হয়, আৰু the people are the ultimate source of power. Actually উই দ্য পিপল অফ ইণ্ডিয়া মিনিং এই সেন্টেন্সতে বুজা যায় যে আমাৰ ইণ্ডিয়াত একচুৱেলি পাৱাৰ পাব্লিকৰ হাততহে আছে। ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে ইণ্ডিয়া ফলোজ পপুলাৰ ছভাৰেনিটি। আৰু ছভাৰেইনৰ আমাৰ মিনিংটো জানিবলৈ ছেকেণ্ড পইণ্টটো আমি আহিছোঁ। ছভাৰেইনৰ মিনিংটো হ'ল ইণ্ডিয়া ইজ এন ইণ্ডিপেণ্ডেণ্ট কাউণ্ট্ৰি, no foreign country control India. India can make its own laws and policies. So sovereign মানে হৈছে যোনটো আমি আমাৰ নিজৰ লটো আমাৰ নিজৰ দেশে নিজে কৰিব, কোনো আনৰ বস্তু ফলো নকৰিব, এনেহেন ধৰণৰ কথা। আৰু এক্সাম্পলত লিখা আছে যে ইণ্ডিয়া ডিচাইডছ ইজ ফৰেইন পলিচি ইণ্ডিপেণ্ডেণ্টলি। ফৰেইন পলিচিও আমাৰ ইণ্ডিয়াই ইণ্ডিপেণ্ডেণ্টলি ডিচাইড কৰে। তো ছ'চিয়েলিষ্টৰ মিনিংটো হ'ল, ছ'চিয়েলিষ্ট আপোনাৰ 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1976তে এড কৰা হৈছিলে। মিনিংটো হৈছে যে ৰিডিউচ ইকনমিক ইনইকুৱেলিটি, এনচিয়ৰ ইকুৱেল অপৰচুনিটি যোনটো প্ৰভাইড কৰে, প্ৰমোট ছ'চিয়েল এণ্ড ইকনমিক জাষ্টিচ, ছ'চিয়েল আৰু ইকনমিক জাষ্টিচক প্ৰমোট কৰে। ইয়াৰ এটা এক্সাম্পল হৈছে গভৰ্ণমেণ্ট ৱেলফেয়াৰ স্কিমছ ফৰ পুৱাৰ পিপল। 4 নম্বৰটো হৈছে চিকুলাৰ। এইটো আপোনাৰ 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1976ত এড কৰা হৈছিল।
ইয়াৰ মিনিংটো আমি একচুৱেলি জানোই ক'ব গ'লে সকলোখিনি, যেনেকুৱা ন' অফিচিয়েল ষ্টেট ৰিলিজন থাকে। আমাৰ ইয়াত ধৰ্ম নিৰপেক্ষ দেশ বুলি কোৱা হয়, য'ত যিকোনো ধৰ্ম প্ৰেক্টিচ কৰিব পাৰে। ত' সেইটোৱে আৰু চিকুলাৰিজিম যোনটো আমাৰ ইকুৱেল ৰেচপেক্ট ফৰ অল ৰিলিজনক আমি ৰেচপেক্ট কৰিব লাগে। ফ্ৰীডম টু প্ৰেক্টিচ এনি ৰিলিজন, ইয়াতে ফ্ৰীডম আছে আমাৰ ইণ্ডিয়াত প্ৰেক্টিচ কৰিব লাগে। আৰ্টিকেল হৈছে আৰ্টিকেল 25 to 28, ইয়াতে মেনশ্যন আছে ইয়াৰ বিষয়ে। 5 নম্বৰটো হৈছে ডেম'ক্ৰেটিক। ডেম'ক্ৰেটিক মিনিংটো হৈছে গভৰ্ণমেণ্ট ইজ ইলেক্টেড বাই দ্য পিপল। গভৰ্ণমেণ্ট আমাৰ যোনটো PM ছাৰ হয়, CM ছাৰ হয়, তেওঁলোকক আমি পাব্লিকে চুজ কৰোঁ। সেইকাৰণে গভৰ্ণমেণ্ট যোন পাৰ্টিয়ে হওক বা নবনাওক কিয়, আমি পাব্লিকে পিপলে চুজ কৰি আমি বনাব পাৰিম। আৰু ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজি বুলি হয়। আৰু ভোটিং এজ আমি জানো 18 বছৰ হয়। ইলেকশ্যন কমিশ্যন কণ্ডাক্ট ইলেকশ্যন কমিশ্যনে আমাৰ ইলেকশ্যনটো কণ্ডাক্ট কৰে। আৰু নেক্সট হৈছে 6 নম্বৰ পইণ্ট হৈছে ৰিপাব্লিক, মিনিং দ্য হেড অফ ষ্টেট ইজ ইলেক্টেড। আমাৰ হেড যোন হ'ব আমাৰ কাউণ্ট্ৰিৰ, আমি ইলেকশ্যন পাতি ইলেক্ট কৰিম। আৰু ইণ্ডিয়া ডাজ নট হেভ এ কিং অৰ কুইন। আমি জানোৱে আমাৰ আগতে ৰাজা মহাৰজা আছিলে, বৰ্তমান আমাৰ গভৰ্ণমেণ্ট আছে। গভৰ্ণমেণ্ট আমাৰ PM হ'ব, প্ৰাইম মিনিষ্টাৰ হ'ব, ষ্টেটৰ চিফ মিনিষ্টাৰ হ'ব, সেনেকুৱা আৰু। প্ৰেচিডেণ্ট ইজ ইলেক্টেড ফৰ 5 years। প্ৰেচিডেণ্ট আমাৰ 5 বছৰৰ কাৰণে ইলেক্ট কৰা হয়। নেক্সট আমি আলোচনা কৰি আছো যে অবজেক্টিভছ অফ দ্য প্ৰিএম্বল। যেনেকুৱা প্ৰথমতে আমি জাষ্টিছটো আমি আহিম। জাষ্টিছ 3 ধৰণৰ আছে আপোনাৰ: ছ'চিয়েল জাষ্টিছ, ইকনমিক জাষ্টিছ আৰু পলিটিকেল জাষ্টিছ। ছ'চিয়েল জাষ্টিছৰ ওপৰত ন' ডিছক্ৰিমিনেশ্যন, যেনে আমি কাকো ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ। তাৰ কাষ্ট কি হয়, দেখাত কেনেকুৱা, ভাষা আদি ইত্যাদি লৈ কেনে, যেনে বেষ্ট অন কাষ্ট, ৰিলিজন, ৰেচ অৰ জেণ্ডাৰৰ ওপৰত আমি কাকো ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ। সেইটো হৈছে আমাৰ ছ'চিয়েল জাষ্টিছ। নেক্সট হৈছে ইকনমিক জাষ্টিছ। ইকনমিক জাষ্টিছে আপোনাৰ ইকুৱেল অপৰচুনিটি ইন এমপ্লয়মেণ্ট এণ্ড ইনকাম। সকলোকে অপৰচুনিটি সমানে দিয়া হ'ব এমপ্লয়মেণ্ট আৰু ইনকামৰ ক্ষেত্ৰত। নেক্সট হৈছে পলিটিকেল জাষ্টিছ। ইকুৱেল পলিটিকেল ৰাইট আমাৰ সকলোৰে আছে, চ' সেইটো হৈছে পলিটিকেল জাষ্টিছ। লিবাৰ্টি মানে হৈছে আপোনাৰ ফ্ৰীডম। একচুৱেলি লিবাৰ্টি মিনিংটোৱে হৈছে ফ্ৰীডম। আৰু এইটো ফ্ৰীডম অফ আমাৰ কি কি আছে, সেইটো হৈছে থট, এক্সপ্ৰেছন, বিলিফ, ফেইথ, ৱৰ্শ্বিপ, এইকেইটা আমাৰ লিবাৰ্টি আছে। বাট ইয়াতো কিছুমান ধৰণৰ এক্সেপশ্যন আছে, সেইবোৰ আমি পিছত লাহে লাহে ডিছকাশ্যন কৰিম। ত' ৰিলেটেড আৰ্টিকেলছ হৈছে আৰ্টিকেল 19 পৰা 22। তাৰপিছত আহিলে আমাৰ ইকুৱেলিটি বিফৰ ল, ন' ডিছক্ৰিমিনেশ্যন, ইকুৱেল অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেণ্ট। ৰিলেটেড আৰ্টিকেল হৈছে আপোনাৰ আৰ্টিকেল 14 to আৰ্টিকেল 18। ইয়াতে আপোনাৰ ইকুৱেলিটিৰ বিষয়ে আৰ্টিকেল 14 আৰু 18 ভিতৰত সকলোখিনি মেনশ্যন আছে, যেনেকুৱা ইকুৱেলিটি বিফৰ ল, ন' ডিছক্ৰিমিনেশ্যন, এগেইন ন' ডিছক্ৰিমিনেশ্যন, এনেকুৱা আৰু ফ্ৰেটাৰ্নিটি হৈছে ব্ৰাদাৰহুড। একচুৱেলি নেশ্যনেল ইউনিটি, আমি সকলোকে ৰেচপেক্ট কৰিব লাগে, ইজনে সিজনক ভাইচাৰা দেখাব লাগে, সেইটোকে আমাৰ ফ্ৰেটাৰ্নিটি বুলি কয়। আৰু ইয়াৰ পৰা এনচিয়ৰ কি কৰা হয়, ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল, ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। আমাৰ এই ফ্ৰেটাৰ্নিটি থকাৰ কাৰণে, ভাইচাৰা থকাৰ কাৰণে আমাৰ এটা ইউনিটি থাকিব আমাৰ দেশখন লৈ কিনে, সেইটোৱে হৈছে ফ্ৰেটাৰ্নিটি। নেক্সট আমি আলোচনা কৰিম। চ' ৱৰ্ডছ এডেড বাই, এইটো আহিবলগীয়া কুৱেশ্যন, এইটো মষ্ট এক্সামখিনিত আহিয়ে থাকে। ৱৰ্ডছ এডেড বাই 42nd এমেণ্ডমেণ্টত কি কি আমাৰ এড হৈছিল 1976ত। 42nd এমেণ্ডমেণ্টত ছ'চিয়েলিষ্ট, চিকুলাৰ আৰু ইণ্টিগ্ৰিটি, এই তিনিটা ৱৰ্ড এড হৈছিল। তাৰপিছত আমি এইটো যোনটো ইভেণ্ট আৰু ডেট, এইটো আমি মনত ৰাখিলে একচুৱেলি ভাল। এইটো আহি থাকে কুৱেশ্যনত। যেনে কনষ্টিটিউশ্যন এডপ্টেড হৈছিল আপোনাৰ 19 কনষ্টিটিউশ্যন এডপ্ট কৰা হৈছিল 26 নৱেম্বৰৰ 1949ত। তাৰপিছতহে কেম ইনটু ফ'ৰ্চ 26 জানুৱাৰী 1950 চনত। আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়, এইটো কেম ইনটু ফ'ৰ্চ 26 জানুৱাৰী 1950 হৈছে। কনষ্টিটিউশ্যন ডে আপোনাৰ 26 নৱেম্বৰত কিয় কৰা হয়, আৰু ৰিপাব্লিক ডে 26 জানুৱাৰীত মানা হয় আমাৰ।
এক মিনিট। এনে এতিয়া আহিবলগীয়া এনে আৰু মনত কিছুমান ৰহিছে, কেন দ্য প্ৰিএম্বল বি এমেণ্ডেড, আৰু এটা কুৱেশ্যন আছে, য়েছ ইট কেন বি এমেণ্ডেড আণ্ডাৰ 368, এইটোত আণ্ডাৰ আৰ্টিকেল 368 আমি এমেণ্ড কৰিব পাৰো প্ৰিএম্বলক। ইম্পৰ্টেণ্ট কেছ আমি জানো, কেশৱ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা 1973। সুপ্ৰিম কোৰ্টে এইটো কৰিছে যে প্ৰিএম্বল ইজ এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন, ইট কেন বি এমেণ্ডেড, আৰু বেচিক ষ্ট্ৰাকচাৰ কেন নট বি চেঞ্জ। বেচিক ষ্ট্ৰাকচাৰটো চেঞ্জ হ'ব নোৱাৰে, কিন্তু এইটো এমেণ্ড কৰা হ'ব পাৰে। এতিয়া দুটামান কেছ লিখি দিছো, বিৰুবাৰী ইউনিয়ন কেছ। আপোনালোক কেতিয়াবা এক্সট্ৰা টাইম পালে অলপমান চাই ল'ব, ইম্পৰ্টেণ্টখিনি আমি ওৱান লাইন ফেক্ট কেইটামান আলোচনা কৰিছো। আমি ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডক্টৰ বি আৰ আম্বেদকাৰক জানো। চেয়াৰমেন অফ ড্ৰাফটিং কমিটিও ডক্টৰ বি আৰ আম্বেদকাৰ আছিলে। কনষ্টিটিউশ্যন এডপ্টেড অন 26 নৱেম্বৰ 1949। কনষ্টিটিউশ্যন এনফৰ্চ অন 26 জানুৱাৰী 1950। লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড হয় আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰু চ'ৰ্চ অফ অথৰিটি হৈছে পিপল অফ ইণ্ডিয়া। 42nd এমেণ্ডমেণ্ট ইজ কল্ড দ্য মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। এইটো মনত ৰাখিব কথা যে মিনি কনষ্টিটিউশ্যন আমাৰ 42nd কোনটো এমেণ্ডমেণ্টক কোৱা হয়, 42nd এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। Socialist, secular, integrity were added in 1976. বেছি নাই, প্ৰিএম্বলৰ বিষয়ে আমি কেইটামান কুৱেশ্যন আলোচনা কৰি লওঁ। দ্য প্ৰিএম্বল বিগিনছ উইথ, এইটো কুৱেশ্যন হ'ব অপশ্যন নম্বৰ চি, উই দ্য পিপল অফ ইণ্ডিয়া। ছেকেণ্ডটো হৈছে হুইচ এমেণ্ডমেণ্ট এডেড দ্য ৱৰ্ড ছ'চিয়েলিষ্ট এণ্ড ছিকুলাৰ, এইটো আমি অবভিয়াছলি জানো 42nd হয়। 3 নম্বৰ কুৱেশ্যনটো হ'ল দ্য কনষ্টিটিউশ্যন কেম ইনটু ফ'ৰ্চ, অপশ্যন বি 26 জানুৱাৰী 1950 চন। In which case declared the preamble as a part of the constitution, it is Keshav Nandi Bharti case or kora it declared for preamble as the part of Indian word of the constitution. 5th number question to hold, the word integrity was added by the number 42nd amendment. India is a monarchy, dictatorship, sovereign, socialist, secular, democratic republic, or federation only. But answer to C, sovereign, socialist, secular, democratic, republic. Justice in the preamble includes all of the above, কারণ social, economic আৰু political এই তিনিটাই হল জাস্টিসৰ আন্ডাৰত হয়। Equality is mainly granted under article A হ'ব, article 14 to article 18 লৈকে equality বিষয়ে মেনশন কৰা আছে। লাষ্ট 9 নম্বৰ আৰু 10 নম্বৰ কোৱেশ্চন হৈছে liberty includes thought expression, faith, তিনিটা হয়, all of the above thought expression আৰু faith. The head of the state in India is president. So আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। নেক্সট ভিডিঅ'ত আমি ডিছকাছ যোনটো কৰিম আপোনালোকক জনাই দি আছো। ধন্যবাদ।